কি জনাৰ বিচাৰিব আজি এইটো বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচন ফলাফল ঘোষণা কৰা হৈছে। হয়, এই মুহূৰ্তত আমি অতিকৈ আনন্দিত আৰু সুখী হৈছোঁ যে ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ সকলো ভোটদাতা ৰাইজে আমাক তেওঁলোকৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা আমাক বিপুল ভোটত জয়যুক্ত কৰাইছে। একমাত্ৰ এই পঞ্চায়তখনৰ ডেভেলপমেণ্টৰ উন্নয়নৰ খাতিৰত, কাৰণ তেওঁলোকে বিশ্বাস কৰে, সুস্থ গণতন্ত্ৰক বিশ্বাস কৰে, কোনো ধৰণৰ প্ৰলোভন আৰু কোনো ধৰণৰ দুৰ্নীতিক বিশ্বাস নকৰি তেওঁলোকে একমাত্ৰ আমাৰ পঞ্চায়তৰ উন্নয়নৰ খাতিৰত আমাক বিভিন্ন ধৰণে আমাক সহায় কৰি আহিছে আৰু আমাক বিপুল ভোটত জয়যুক্ত কৰি পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে আমাক বিপুল ভোটত জয়লাভ কৰাই আজি আমাক এইখন ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ ৰাইজে আমাক আস্থা আৰু বিশ্বাসত লৈ সাম্প্ৰদায়িক দল বিজেপিৰ বিৰুদ্ধে ভোটদান সাব্যস্ত কৰি আমাক বিজয় কৰাইছে। গতিকে তেওঁলোকক আমি এই ক্ষেত্ৰত এই বিজয়টো আমাৰ বিজয় মোৰ বিজয় নহয়, ফৰ্মাৰপাৰবাসীৰ বিজয় বুলি আমি ঘোষণা কৰিছোঁ। তেওঁলোকে ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ সকলো ৰাইজৰ বিজয় বুলি ঘোষণা কৰিছোঁ। তেওঁলোক কোনটো পদত চলিছিলে? মই প্ৰাক্তন কাউন্সিলৰ আছিলোঁ ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ। বৰ্তমান মোৰ সহধৰ্মিনী হুছনাৰা বেগমে এইখন পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ সকলো ৰাইজে আমাক আস্থা আৰু বিশ্বাসত লৈ তেওঁলোকৰ অন্তৰেৰে আমাক ভোটদান দি বিজয় সাব্যস্ত কৰাইছে। সেইকাৰণে আমি ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ সকলো ভোটদাতা সন্মানীয় ৰাইজক অন্তৰৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত তেওঁলোকৰ লগত আমি সদায় থাকিম, তেওঁলোকক সুখে দুখে সদায় সহায় কৰি যাম, বিনা স্বাৰ্থত নিস্বাৰ্থভাৱে তেওঁলোকৰ সেৱা আগবঢ়াই যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে তেওঁলোক আঁকোৱালি লৈছে, আমি অন্তৰৰ অন্তঃস্থলীৰ পৰা তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিমান ভোটত? আমি 4650টা ভোটত অগ্ৰগতি লাভ কৰি আমি বিজয় সাব্যস্ত কৰিছোঁ। আপোনাৰ বিপৰীত যিজন পাৰ্টি আছিল কিমানটা ভোটত পৰাস্ত কৰিছে? তেওঁলোকে 2300মান ভোট পাইছে। গতিকে আমাৰ লগত কোনো ধৰণৰ কণ্টেষ্ট হোৱা নাই বুলি আমি ভাবি লৈছোঁ। শাসকত যিহেতু বিজেপি চৰকাৰ আৰু বিজেপিৰ লগত এলায়েন্সত এজেপিয়ে এইখন পঞ্চায়ততে এজেপিৰ প্ৰাৰ্থী আগবঢ়াইছিল, ইয়াৰ পিছতো ৰাইজে সহায় সহযোগিতা কৰা নাই, ইয়াৰ অৰ্থ কি বুলি ভাবে আপুনি? তাৰমানে সাম্প্ৰদায়িক দল বিজেপিয়ে বিভিন্ন ধৰণে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকক আপোনালোকে দেখিছে বা ৰাইজে প্ৰত্যক্ষ কৰিছে যে বিভিন্ন ধৰণৰ আমাৰ হাৰাশাস্তি কৰি আছে বিজেপি সাম্প্ৰদায়িক দলটোৱে। সেইকাৰণে মানুহবিলাকে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আহি ভোটদান সাব্যস্ত কৰি আমি সুস্থ গণতন্ত্ৰৰ পক্ষত ভোটদান ৰায়দান প্ৰক্ৰিয়া আগবঢ়াইছোঁ বুলি আমি গণ্য কৰোঁ। এতিয়া যিহেতু জিকিছে, অনাগত পৰিকল্পনা কেনেকুৱা? আমি নিশ্চয় বিগত দিনতো আমি পঞ্চায়তৰ ৰাইজৰ লগত বিনা স্বাৰ্থে কোনো ধৰণৰ দুৰ্নীতি নকৰাকৈ আমি তেওঁলোকৰ লগত আছিলোঁ আৰু অনাগত দিনত যিহেতু আমি বিজয় সাব্যস্ত কৰাইছে, গতিকে তেওঁলোকৰ লগত সুখে দুখে সকলো ক্ষেত্ৰত আমি সহায় আগবঢ়াই যাম আৰু উন্নয়নৰ খাতিৰত যি যুদ্ধ ঘোষণা কৰিব লাগে, আমি হেৰিৰ বিৰুদ্ধে যিমানখিনি আমি ফাইট কৰি যাব লাগে সেইখিনি আমি কৰি যাম, ৰাইজৰ স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ।